হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত মই কেটেগৰী ৱাইজ কাট অফ মাৰ্ক কিমান যোৱাৰ সম্ভাৱনা আছে এই বছৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত, গতিকে সেইখিনি কথাই আলোচনা কৰিম আজি এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ফাৰ্ষ্ট টাইম এবাৰৰ শিক্ষক নিযুক্তিত আৰু নতুনকৈ যিটো আপোনাৰ মাৰ্কিং ছিষ্টেম ওলাইছে সেইখিনিক লৈ আপোনাৰ বহু ধৰণৰ আপোনাৰ পাৰ্থক্য দেখা যাব আগৰ তুলনাত। গতিকে কনফাৰ্ম ক'ব নোৱাৰি ইমানেই যাব, কিন্তু আপোনাৰ প্ৰেডিক্ট এটা কৰিব পাৰি যে সেইখিনি মাৰ্কে আপোনাৰ এবছৰ শিক্ষক নিযুক্তিত আপোনাৰ ছেফ জ'নত আছে বা আপোনাৰ সুযোগ পোৱাৰ চান্স আছে, তেনেকুৱা ধৰণৰ কথা কিছুমান আপোনাৰ প্ৰেডিক্টেড কৰিব পাৰি। কাৰণ যোৱাবাৰ আপোনাৰ বা তাৰ আগৰ বাৰবোৰত আপোনাৰ মাৰ্ক বেছি থকা মানুহবোৰ আপোনাৰ অলৰেডি আপোনাৰ শিক্ষক নিযুক্তিত পাবলৈ সক্ষম হৈ গৈছে। বহু সংখ্যকে আপোনাৰ টেটত মাৰ্ক ভাল থকা বা আপোনাৰ একাডেমিক লাইনত ভাল থকা পাৰ্টীসকলে আপোনাৰ অলৰেডি চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে নাই বুলি ক'ব যোৱা নাই, টেটত ভাল মাৰ্ক টকাও আছে, কিন্তু ৰেয়াৰ আছে। আৰু বাকী যোনসকল পাৰ্টীৰ আপোনাৰ সকলো ফালে ভাল আছিল তেওঁলোক অলৰেডি চাকৰিত পাবলৈ সক্ষম হৈছে। সেইটো কাৰণে কিছু অলপ প্ৰিডিক্ট কৰিব পাৰি, কিন্তু প্ৰিডিক্ট কৰাটো টান। সেইটো কাৰণে টান, এবছৰ মানে নতুন এডিশ্যন বা আপোনাৰ মাৰ্কিং ছিষ্টেমৰ অনুযায়ী এবছৰ আপোনাৰ ফাৰ্ষ্ট এডিশ্যন হয় বুলি ক'ব পাৰি। গতিকে সেইটো কাৰণে অলপ কমপ্লেক্স আৰু প্ৰিডিক্ট কৰাটো। গতিকে তাৰ মাজতে আমি প্ৰিডিকশ্যন কৰাৰ অনুসৰি আপোনাৰ কম্পিটিশ্যনটো একেবাৰে হাই হ'ব আপোনাৰ আনৰিজাৰ্ভত, আৰু তাৰপিছত আপোনাৰ OBC MOBC, আৰু তাৰপিছতে আপোনাৰ SC, তেনেকৈ CLD মানে তললৈ যোনসকলৰ আপোনাৰ কম্পিটিশ্যনটো টাফ হয় সেইখিনিতো আপোনালোকে গমেই পায়। আগৰবাৰ আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্টবোৰতো দেখিছে, বা আপোনাৰ এইটোৰ লগত জড়িত সকলো মানুহে এইবোৰ জানেই, কাৰণ সেইখিনিটোত লাগি থকাই হয়। গতিকে সেইখিনি ইমান ক'বলগীয়া নাই, আপোনালোকেও নিজেই জানে কোনটো কেটেগৰীত কিমান আপোনাৰ কম্পিটিশ্যনটো হয়। গতিকে আনৰিজাৰ্ভত কম্পিটিশ্যন হয়, কিন্তু যোনসকল পাৰ্টীৰ আপোনাৰ 90 এবাভ আছে তেওঁলোকৰ সেই আনৰিজাৰ্ভত আপোনাৰ কম্পিটিশ্যনটো হয়। গতিকে সেইখিনি ফালৰ পৰা চাবলগীয়া হয়। গতিকে টেটত যদি আপোনাৰ 60% হয় তেতিয়া আপোনাৰ আনৰিজাৰ্ভত তেওঁলোক অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হয়। আৰু আনৰিজাৰ্ভতে পোষ্টখিনি বেছি আছে এবাৰ বাকীখিনিৰ তুলনাত। গতিকে OBC MOBC পাৰ্টীসকলেও আনৰিজাৰ্ভত সোমাবলৈ বিচাৰিব এবাৰ, কাৰণ আনৰিজাৰ্ভত যথেষ্ট সংখ্যক পোষ্ট আছে OBC MOBCৰ তুলনাত, বাকী কেটেগৰীৰ তুলনাত। গতিকে আনৰিজাৰ্ভত যোনসকল পাৰ্টীৰ মাৰ্ক আছে তেওঁলোক তাত সোমাবলৈতো সক্ষম হ'বই। আৰু নেক্সট আপোনাৰ OBC MOBCৰো কম্পিটিশ্যনটো হাই হোৱাৰ সম্ভাৱনা থাকে। তাতো আপোনাৰ অল অভাৰ অসমত আপোনাৰ পাৰ্টীৰ সংখ্যা যথেষ্ট। গতিকে ছেকেণ্ডত OBC MOBCৰ কম্পিটিশ্যনটো হাই হোৱা দেখা যায়, কাৰণ পোষ্টটোত OBC MOBCৰ পোষ্টটো আগৰ তুলনাত যথেষ্ট সংখ্যক কম হৈ আছে। গতিকে তাতো কম্পিটিশ্যন হোৱাৰ সম্ভাৱনা থাকে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টবোৰত আপোনাৰ যোনসকল পাৰ্টীৰ ডিষ্ট্ৰিক্ট ৱাইজ অলপ মাৰ্কবোৰ বেলেগ হোৱাৰ সম্ভাৱনা আছে। গতিকে পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই কৈছোঁ আপোনাৰ 59 to আপোনাৰ 60 59 to 60 লাষ্ট ফাইনেল কাট অফত সোমাবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ মই। যোনবোৰ ডিষ্ট্ৰিক্টত পোষ্ট যথেষ্ট আছে সেইখিনি ডিষ্ট্ৰিক্টত আপোনাৰ 59লৈকে আনৰিজাৰ্ভত সোমোৱাৰ চান্স আছে বুলি মই মোৰ ধাৰণা কৰোঁ বা প্ৰেডিক্ট কৰোঁ মোৰ মতে। আৰু যোনবোৰ ডিষ্ট্ৰিক্টত অলপ পোষ্ট কম আছে সেইখিনি ডিষ্ট্ৰিক্টত আপোনাৰ 61 62 প্লাছ তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ বস্তুখিনি কাট অফ মাৰ্কবোৰ বেলেগ হ'ব। গতিকে যোনসকল পাৰ্টী আপোনাৰ লখিমপুৰ ধুবুৰী তেনেকুৱা ডিষ্ট্ৰিক্টত যোনসকল পাৰ্টী চিলেক্ট কৰিছে তেওঁলোকৰ মাৰ্ক, আৰু লগতে যদি আপোনাৰ 59 বা আপোনাৰ 60 নিয়েৰেষ্ট তেনেকুৱা মাৰ্ক আছে তেওঁলোক আপোনাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত ছেফ জন হ'ব বুলিয়ে মই ভাবোঁ। আৰু OBC MOBCৰ কাৰণে পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টবোৰত আপোনাৰ 57 প্লাছ মই কমকৈও ধৰি দিয়া নাই, মই এটা প্ৰিডিক্ট কৰিছোঁ। আকৌ কমকৈ কৈ দিলেও আপোনালোকে ভাবিব ইমান কমকৈ আপুনি নাহিলে যে, তেনেকুৱা ধৰণৰ কিছুমান কমেণ্টত বা পিছলৈ কোৱাৰ চান্স থাকে। গতিকে এনেই তললৈ মই কৈ দিয়া নাই। গতিকে 57 এৰাউণ্ড যোনসকল পাৰ্টীৰ OBC MOBCৰ মাৰ্ক আছে তেওঁলোক সোমাবলৈ সক্ষম হ'ব যেন লাগে, বা আপোনাৰ ছেফ জ'নত থাকিব বুলি মই ভাবোঁ। 57 নিয়েৰেষ্ট যোন 56.88 বা তেনেকুৱা ধৰণৰ মাৰ্কখিনিও OBC MOBCৰ কাৰণে আপোনাৰ ছেফ জন হ'ব বুলি ভাবোঁ কিছু ডিষ্ট্ৰিক্টত। আৰু কমকৈ পোষ্ট থকা ডিষ্ট্ৰিক্টবোৰত অলপ হাই যোৱাৰ চান্স আছে, আপোনাৰ 58 বা আপোনাৰ 59 তেনেকুৱা ধৰণৰ মাৰ্কো আপোনাৰ কিছু ডিষ্ট্ৰিক্টত আপোনাৰ লাষ্ট ফাইনেল কাট অফ মাৰ্ক হৈ যাব পাৰে। গতিকে পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টবোৰৰ ক্ষেত্ৰত মই ক'লোৱেই আপোনাৰ 57 এৰাউণ্ড তেনেকুৱা ধৰণৰ মাৰ্কখিনি আপোনাৰ পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টবোৰত সোমাবলৈ সক্ষম হ'ব। আৰু কমকৈ পোষ্ট থকা ডিষ্ট্ৰিক্টবোৰত আপোনাৰ অলপ
বাকী ডিষ্ট্ৰিক্টবোৰৰ তুলনাত অলপ হাই যাব পাৰে। গতিকে আনৰিজাৰ্ভৰ আপোনাৰ OBC MOBCৰ ক্ষেত্ৰত ক'লোৱে আপোনাৰ যোনসকল পাৰ্টিৰ 57 এৰাউণ্ড আছে তেওঁলোক ছেফ জ'নতে আছে বুলি মই ভাবোঁ। আৰু SCৰ ক্ষেত্ৰতো আপোনাৰ ঠিক তেনেকৈ ক'ব পাৰি, আপোনাৰ 57 বা 57 বা কিছু ডিষ্ট্ৰিক্টত 56লৈকে কমাৰ সম্ভাৱনা আছে। আৰু 57 বা 56টো SCৰ ক্ষেত্ৰত আপোনাৰ কিছু বেছি পোষ্ট থকা ডিষ্ট্ৰিক্টবোৰত আপোনাৰ ছেফ জ'ন আছে বুলি ভাবোঁ। আৰু আপোনালোকে কি বুলি কয় হেৰি কথাটো সুধি থাকে, কাট অফ মাৰ্ক কমেণ্টত দি থাকে কিমান মাৰ্ক আপোনাৰ, এইখিনি মাৰ্ক মই পামনে নাই, আপোনালোকে নিজেই ভিডিঅ'টোত চাই নিজৰ মাৰ্কখিনি কম্পেয়াৰ কৰি চাব পাৰে। আৰু সেইটো নহয়, কিছু ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তাতকৈ কমতো আহি যাব পাৰে। আপোনালোকৰ জিলা নিৰ্বাচন কৰাবোৰক লৈ আপোনালোকে মাৰ্কখিনি কম্পেয়াৰ কৰি চাব পাৰে। SCৰ পোষ্ট থকা জিলা যেনে আপোনাৰ ধুবুৰীতে পোষ্ট আছে, SCৰ ক্ষেত্ৰত আপোনাৰ 28টা আছে। ধুবুৰীত হাইষ্ট পোষ্ট তাতে আছে আপোনাৰ। তেনেকুৱা ডিষ্ট্ৰিক্টবোৰত অলপ 56 এৰাউণ্ড তেনেকুৱা মাৰ্কখিনি আপোনাৰ ইনক্লুড হ'ব পাৰে ফাইনেল মেৰিট লিষ্টত। আৰু কম পোষ্ট থকা ডিষ্ট্ৰিক্টবোৰত আপোনাৰ 58, 59 তেনেকুৱা কিছু পোষ্ট অনুযায়ী বস্তুখিনি কাট অফ মাৰ্কখিনি বেলেগ হ'ব পাৰে। গতিকে SCৰ ক্ষেত্ৰত মই ক'লোঁ এইখিনি মাৰ্ক বুলি। আৰু তাৰ নেক্সট আপোনাৰ কম্পিটিশ্যন হোৱাৰ কেটেগৰীটো হ'ল আপোনাৰ ST কেটেগৰী, STP কেটেগৰী। STP কেটেগৰীৰ সংখ্যাও যথেষ্ট আমাৰ অসমত। গতিকে STPৰ পোষ্টটোৰ তুলনাত আপোনাৰ পাৰ্টি যথেষ্ট আছে। গতিকে কম্পিটিশ্যন হোৱাটো বহুতে দেখা যাব STPৰ ক্ষেত্ৰতো। STPৰ মানে কম্পিটিশ্যন হয় যদিও মানে OBC বা SCৰ তুলনাত কাট অফ মাৰ্কটো আপোনাৰ দেখিছে আপোনালোকে, যদি SCৰ যদি 198 হয় বা 195 হয়, তেতিয়া STPৰ হয় 189 বা 188 বা 190 তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এটা দেখা যায়। কিন্তু এইবছৰ যে ইমান এটা ডিফাৰেঞ্চ দেখা দিব সেইটোও নহয়, কিন্তু তেওঁ তুলনামূলকভাৱে আপোনাৰ SCতকৈ আপোনাৰ বা OBCতকৈ আপোনাৰ 2-3 ডিফাৰেঞ্চ এটা আহিব মানে এবাৰ ছিষ্টেমৰ অনুযায়ী, মানে 2 বা 3 তেনেকুৱা ধৰণৰ বা 2.8 বা 2.5 তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ এটা দেখা যাব আপোনালোকে চাব। গতিকে আগৰ ডিফাৰেঞ্চটোৰ লগত কম্পেয়াৰ কৰিলেও নহয়, আগৰ ডিফাৰেঞ্চৰ মতেতো আপোনাৰ 7-8 তেনেকুৱা ডিফাৰেঞ্চো আহি যায়। গতিকে সেইটোৱে। আৰু STPৰ ক্ষেত্ৰত মই এতিয়া তুলনামূলক কিছুমান ডিষ্ট্ৰিক্টত পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টত কাট অফ মাৰ্কটো কিমানত যোৱাৰ সম্ভাৱনা বা আপোনাৰ কিমান থাকিলে এবাৰৰ শিক্ষক নিযুক্তি চাকৰি পোৱাৰ সম্ভাৱনা আছে সেইটোক লৈ আপোনাৰ মই কিছু এনালাইচিছ বা আপোনাৰ মোৰ প্ৰিডিক্ট কৰা মাৰ্কখিনি আপোনাক কম শেষৰ বাৰলৈ, বা মই আগতেও কৈছোঁ তথাপিও আকৌ এই ভিডিঅ'টোৰ যোগেদি মই আকৌ মানে শেষৰ বাৰৰ কাৰণে এই কাট অফ মাৰ্ক ভিডিঅ' প্ৰস্তুত কৰিবলৈ গৈ মই এই মাৰ্কখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। গতিকে STPৰ পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টবোৰ যেনে আপোনাৰ ধুবুৰীত আছে, তাৰপিছতে আপোনাৰ চাউথ চালমাৰা, নগাঁও, লখিমপুৰ, সেইখিনি ডিষ্ট্ৰিক্টতে STPৰ আপোনাৰ পোষ্টটো বেছি আছে বাকী জিলাবোৰৰ তুলনাত। গতিকে পোষ্ট বেছি থকা যেনেকৈ আপোনাৰ লৱাৰ আছামৰ ফালে আপোনাৰ STPৰ ক্ষেত্ৰত আপোনাৰ যোনসকল পাৰ্টি 55 বা 54 তেনেকুৱা মাৰ্ক থকা পাৰ্টিসকলৰ কাৰণে আপোনাৰ এবাৰ শিক্ষক নিযুক্তিত নাম আহিবলৈ সক্ষম হ'ব যেন লাগে। যোনসকল পাৰ্টি 54 নিয়েৰেষ্ট তেওঁলোকে মানে এবছৰ শিক্ষক নিযুক্তিত STPৰ পাৰ্টিসকল আপোনাৰ শিক্ষক নিযুক্তিত নাম আহিবলৈ সক্ষম হ'ব যেন লাগে। আৰু কমকৈ পোষ্ট থকা আপোনাৰ যেনে আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত পোষ্ট বেছি থাকিলেও STPৰ ক্ষেত্ৰত তাত অলপ কাট অফটো যায়, কাৰণ আপোনালোকে আগৰ বাৰবোৰতো তুলনা কৰি চালে দেখা যায় যে আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনাৰ কাট অফ মাৰ্কটো অলপ বেছি যায়, কাৰণ আপোনাৰ লখিমপুৰ চাইডে আপোনাৰ STP মানুহ আপোনাৰ STPৰ মানুহ বহুত আছে। এইটোত আপোনাৰ যেনে আপোনাৰ মাজুলীৰ মানুহ আছে বা ধেমাজিতো পোষ্ট ভেকেণ্ট আছে STPৰ ক্ষেত্ৰত। STPৰ ভাল মাৰ্ক থকা ধেমাজিৰ মানুহখিনিতো লখিমপুৰতে অভিয়াছলি আপোনাৰ জিলাতে প্ৰিফাৰ কৰিব। গতিকে সেইকাৰণে লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানে সম্ভাৱনা আছে। আৰু আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত STPৰ পোষ্ট ভেকেণ্ট আছে, গতিকে শিৱসাগৰ মানুহখিনিও আপোনাৰ লখিমপুৰ ওচৰ হয়। গতিকে লখিমপুৰ প্ৰিফাৰ কৰাটো বেছি। গতিকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত STPৰ ক্ষেত্ৰত ঠাই যায়, কাৰণ প্ৰেক্টিছটো আছে যদিও ঠাই যোৱাৰ সম্ভাৱনা আছে। গতিকে আকৌ এবাৰ কৈছোঁ STP যোনসকল পাৰ্টীৰ আপোনাৰ লৱাৰ আছামত যোনসকল পাৰ্টি দিছে তেওঁলোকৰ আপোনাৰ 54 এৰাউণ্ড যোনসকলৰ মাৰ্ক আছে তেওঁলোক সক্ষম হ'ব সোমাবলৈ। কিছু ডিষ্ট্ৰিক্টত আপোনাৰ 53.89 তেনেকুৱা ধৰণৰ মাৰ্কখিনি সক্ষম হ'ব পাৰে। আৰু লখিমপুৰৰ ফালে আপোনাৰ STPৰ ক্ষেত্ৰত আপোনাৰ 56 যোনসকল পাৰ্টি আছে তেওঁলোকৰ নাম STPৰ ক্ষেত্ৰত আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত 55 তেনেকুৱা 55 বা 56 আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টত 55 তেনেকুৱা ধৰণৰ হ'ব আপোনাৰ 55 বা আপোনাৰ 54.88 বা 54.56 তেনেকুৱা ধৰণৰ মাৰ্কখিনি বৰপেটা ডিষ্ট্ৰিক্টত হ'ব। আৰু নলবাৰী ডিষ্ট্ৰিক্টত আছে, নলবাৰী ডিষ্ট্ৰিক্টত
কল্যাণ সম্ভাৱনা আছে। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আপোনাৰ ষ্টেডিয়াম তিনিচুকীয়া ডিষ্ট্ৰিক্টত ষ্টেডিয়াম আপোনাৰ সংখ্যা আপোনাৰ আৰু আপাৰ অসমৰ একদম মূৰৰ ডিষ্ট্ৰিক্ট হিচাপে, গতিকে তাত